হল তোমালোকৰ টেলেণ্ট চাৰ্চ এক্সামৰ কাৰণে কেইটামান মই ইম্পৰ্টেণ্ট তোমালোকক কুৱেশ্যন লৈ আহিছোঁ। যিকেইটা কুৱেশ্যন তোমালোকে পৰীক্ষাৰ কাৰণে চাবা, আৰু এইটো হৈছে ক্লাছ 9-ৰ তোমালোকৰ যিটো ছ'চিয়েল চায়েন্সৰ যিটো পাৰ্ট তাৰ পৰা তোমালোকৰ কুৱেশ্যন লোৱা গৈছে। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে এই সকলো ইম্পৰ্টেণ্ট কুৱেশ্যন ভিত্তি কৰি চিলেবাছৰ ওপৰত ভিত্তি কৰি আমি এখন ই বুক প্ৰস্তুত কৰিছোঁ ক্লাছ 9 আৰু 8-ৰ কাৰণে। বেলেগ বেলেগ ক্লাছ 9-ৰ আছে, 8-ৰো আছে। চ' কোনো ছাত্ৰ ছাত্ৰীয়ে ল'ব বিচাৰে ল'ব পাৰে, কাৰণ ইয়াত পুৰণি কুৱেশ্যন পেপাৰ আদি সকলোখিনি পাব। মাত্ৰ 49 টকা পেমেণ্ট কৰিলে হ'ল। ঠিক আছে, মাত্ৰ 49 টকা তোমাৰ নাম, ক্লাছ আৰু টেলেণ্ট চাৰ্চ এক্সামৰ ই বুকখন লাগে বুলি দিলেই তোমালোকক এখন স্কেনাৰ দিয়া হ'ব আৰু লগতে ডিটেইলছখিনি দিয়া হ'ব। তাতে তোমালোকে 49 টকা পেমেণ্ট কৰিলে হৈ যাব। যিয়ে নহওক, আমি এতিয়া প্ৰশ্নলৈকে আহিছোঁ। কোনো ছাত্ৰই ইচ্ছুক যদি ল'ব পাৰে, যে ধুনীয়াকৈ পঢ়িব পাৰিবা। পৃথিৱীৰ বৃহত্তম মহাদেশখনৰ নাম কি? জানাই তোমালোকে সকলোৱে, এছিয়া। এছিয়া মহাদেশখন কোন অংশত ভাৰত অৱস্থিত? দক্ষিণাত্যত অৱস্থিত। ভাৰতৰ মাটিকালি কিমান? 3,02,87,000। ঠিক আছে, ইয়াত হ'ব, চোৱা 1 মিনিট। এইটোক কোৱা হয়, আমি যদি হেৰিত মাতো তেতিয়াহ'লে ইয়াত হ'ব 32,87,000 হ'ব। ঠিক আছে, ইয়াত 32,87,263 কিলোমিটাৰ। ঠিক আছে, মানে এইটো আন্তৰ্জাতিক পদ্ধতিত দিয়া আছে। গতিকে আমি যদি চাওঁ তেতিয়াহ'লে 32,87,263 বৰ্গ কিলোমিটাৰ ক'লে হ'ল। ভাৰতৰ বৰ্তমান ৰাজ্যৰ সংখ্যা 28খন। ভাৰতত কিমান শতাংশ মাটিকালি পৰ্বতে আগুৰি আছে? 10.7%। ভাৰতত কিমান শতাংশ মাটিকালি মালভূমিৰে আবৃত? 27.7%। ভাৰতত কিমান শতাংশ মাটিকালিৰ সমভূমি আবৃত? 43.3% আছে। কোন দেশত থৰ মৰুভূমি আছে? ভাৰতত থৰ মৰুভূমি আছে তোমাৰ জানা, ৰাজস্থানত। লক্তঘট ক'ত আছে? মণিপুৰত লক্তঘট আছে। ভাৰতৰ বৰ্তমান জনসংখ্যা কিমান? ভাৰতৰ জনসংখ্যা যদি চাওঁ 2011 চনৰ লোকপিয়ল অনুসৰি 121 কোটি, মেইনলি 121 কোটি বুলি চালে হ'ল। ঠিক আছে, তই মই কৈ দিছোঁ বাৰু, 121 কোটি 7,62,932 জন। ঠিক আছে, ভাৰতবৰ্ষৰ জনসংখ্যা ঘনত্ব কিমান? 382 জন হ'ব প্ৰতি বৰ্গ কিলোমিটাৰত। ভাৰতৰ কেন্দ্ৰীয় শাসিত অঞ্চল কেইটা হ'ব? 8টা কেন্দ্ৰীয় শাসিত অঞ্চল। আৰু ভাৰতীয় শেহতীয়াকৈ গঠন হোৱা ৰাজ্যখন, মানে শেষত গঠন হোৱা ৰাজ্যখন তেলেংগানা। জনপ্ৰব্ৰজন কেই প্ৰকাৰৰ? জনপ্ৰব্ৰজন হৈছে 2 প্ৰকাৰৰ। ভাৰতৰ উদ্ভিদসমূহ কেই ভাগত ভগোৱা হয়? 6টা ভাগত ভাগ কৰা হয়। ভাৰতৰ ভূ প্ৰাকৃতিক ভাগ কেইটা? ভূ প্ৰাকৃতিক ভাগ 4টা। ভাৰতবৰ্ষ আকাৰত পৃথিৱীৰ দেশসমূহৰ ভিতৰত কিমান স্থানত আছে? 7ম স্থানত আছে। মই যিকেইটা লৈছোঁ ইম্পৰ্টেণ্ট কুৱেশ্যন দেই, তোমালোকে চাবা। প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনা কেতিয়া হৈছিল? 1951 চনত। আন্দামান নিকোবৰ দ্বীপপুঞ্জৰ ৰাজধানী কি হ'ব? পৰ্ট ব্লেয়াৰ। আন্দামান নিকোবৰ দ্বীপপুঞ্জত মুঠ কিমানটা দ্বীপ আছে? 215টা দ্বীপৰ দ্বাৰা গঠিত। পৃথিৱীৰ মুঠ মাটিকালিৰ কিমান শতাংশ ভাৰতে আগুৰি আছে? 2.4% ভাৰতে আগুৰি আছে। ভাৰতবৰ্ষৰ আটাইতকৈ জনবহুল ৰাজ্য কি? উত্তৰ প্ৰদেশ হৈছে ভাৰতৰ আটাইতকৈ জনবহুল ৰাজ্য, য'ত জনসংখ্যা আটাইতকৈ পোৱা যায়। পৃথিৱীৰ দ্বিতীয় জনবহুল দেশখনৰ নাম কি? ভাৰতবৰ্ষ। ঠিক আছে, যদিও আমি প্ৰথম বুলি জানো, কিন্তু এতিয়ালৈকে ৰিলিজ হোৱা নাই যিহেতু, গতিকে মানে প্ৰকাশ হোৱা নাই কিতাপবিলাকত, সেইকাৰণে আমি ভাৰত বুলিয়ে ক'ম। চিৰসেউজীয়া উদ্ভিদ থকা ঠাই কিমান চেণ্টিমিটাৰ বৰষুণ হয়? 200 চেণ্টিমিটাৰ বৰষুণ হয়। অসমৰ ভূ প্ৰাকৃতিক ভাগ কেইটা? 4টা হৈছে অসমৰ ভূ প্ৰাকৃতিক ভাগ। 2011 চনৰ লোকপিয়ল মতে অসমৰ জনসংখ্যা কিমান? 33.16 নিযুত। বা যদি চাওঁ এনেকুৱা হ'ব, কোটি হিচাপত যদি চাওঁ তেনে 3,11,69,272 জন। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মাটিকালি কিমান? 558.98 বৰ্গ কিলোমিটাৰ। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অৱস্থান ক'ত আছে? গোলাঘাট, নগাঁও আৰু শোণিতপুৰত। অসমৰ ৰাষ্ট্ৰীয় উদ্যান কেইখন আছে? বৰ্তমান অসমৰ ৰাষ্ট্ৰীয় উদ্যান 7খন। নামেৰি ৰাষ্ট্ৰীয় উদ্যান ক'ত অৱস্থিত? শোণিতপুৰত আছে। ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান ক'ত অৱস্থিত? ডিব্ৰুগড় আৰু তিনিচুকীয়াত। মানস ৰাষ্ট্ৰীয় উদ্যান অৱস্থান ক'ত? চিৰাং আৰু বাক্সা জিলাত মানস ৰাষ্ট্ৰীয় উদ্যান অৱস্থিত। গেটৱে অফ নৰ্থ ইষ্ট বুলি কোনখন চহৰক কোৱা যায়? গুৱাহাটীক কোৱা যায়। অসমৰ বৃহত্তম নদীদ্বীপটোৰ নাম কি? মাজুলী। অসমৰ ক্ষুদ্ৰতম নদীদ্বীপটোৰ নাম কি? উমানন্দ হৈছে অসমৰ ক্ষুদ্ৰতম নদীদ্বীপ। 2011 চনৰ লোকপিয়ল মতে মাজুলীৰ মাটিকালি কিমান চনৰ হ'ব লাগে? মাটিকালি কিমান?
22 বৰ্গ কিলোমিটাৰ। অসমত বৰাক নদীৰ দীঘল কিমান? 225 কিলোমিটাৰ। অসমত গড় বৰষুণ কিমান হয়? 200 চেণ্টিমিটাৰ। অসমৰ ৰাষ্ট্ৰীয় উদ্যান কেইখন গমে পালো আমি 7খন। শোণিতপুৰ জিলাৰ সদৰ তেজপুৰ। কামৰূপ মহানগৰ জিলাৰ সদৰ কি হ'ব? গুৱাহাটী। ছাত্ৰ-ছাত্ৰীসকল প্ৰশ্নবিলাক সহজো আহে টানো আহে, গতিকে কিছুমান প্ৰশ্ন তোমালোকে সহজ বুলি ভাবিবা, গতিকে সেইবিলাকো চাবা, কাৰণ পৰীক্ষাত সেইবিলাকো পাহৰাৰ চান্স থাকে। জনসংখ্যা অনুসৰি ৰাজ্যখনৰ আটাইতকৈ ডাঙৰ জিলাখনৰ নাম কি? যদি তেতিয়া চাওঁ, নগাঁৱত আটাইতকৈ বেছি জনসংখ্যা পোৱা যায়। জনসংখ্যা অনুসৰি ৰাজ্যৰ আটাইতকৈ সৰু জিলাখনৰ নাম হৈছে ডিমা হাছাও, য'ত জনসংখ্যা একেবাৰে কম। অসমৰ মাটিকালি কিমান? ৭৮,৪৩৮ কিলোমিটাৰ। মাটিকালি হিচাপে আটাইতকৈ ডাঙৰ জিলাখনৰ নাম হৈছে কাৰ্বি আংলং আৰু আটাইতকৈ সৰু জিলাখন হৈছে কামৰূপ মহানগৰ। অসমৰ ৰাজধানী ক'ত? তোমালোকে গমে পোৱা, অসমৰ ৰাজধানী হৈছে দিছপুৰত। অসমৰ বিটিআৰি জিলা কেইখন? সেইখন হৈছে 5খন, আগতে 4খন আছিল আৰু এতিয়া 5খন হৈছে। আৰু অসমৰ মুঠ জিলা কেইখন? 35খন হৈছে বৰ্তমান অসমৰ মুঠ জিলা। ছাত্ৰ-ছাত্ৰীসকল, বাকীখিনি তোমালোকক নেক্সট এটা ভিডিঅ'ত জনাই দিম, আৰু ই বুকখনত আটাইখিনি তোমালোকে পায়ে যাবা। গতিকে কোনো ছাত্ৰ-ছাত্ৰীয়ে জইন হ'ব বিচাৰে হ'ব পাৰে, ভালেখিনি নোটছ আৰু ভালেখিনি কুৱেশ্যন এনচাৰৰ লগতে পুৰণি প্ৰশ্নকাকত সকলোখিনি পাব মাত্ৰ 49 টকা পে'মেণ্ট কৰিলে। যিয়ে নহওক, আমি আশা কৰিম তোমালোকে ভালদৰে পৰীক্ষাটো দিবা আৰু একেদি ভালদৰে পঢ়া। আমি চেষ্টা কৰিম যিমান পাৰোঁ ইউটিউবৰ জৰিয়তে হওক সহায় কৰিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা।